স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেল আসাম জেএনবি লৈ। কাইলৈ বা 13 ডিসেম্বৰে তোমালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন, যেহেতু 13 ডিসেম্বৰে কি জেএনভিএছটি ক্লাছ 6 এক্সাম এন্ট্ৰেন্স এক্সাম বা নৱোদয় বাছনি পৰীক্ষা 6ম শ্ৰেণীৰ বাবে। তোমালোকে বছৰি পৰিশ্ৰম কৰিছা, শিকিছা, প্ৰাৰ্থনা কৰিছা। আজি মই তোমালোকক সেই সকল কথা কম যিবোৰ কাইলৈ তোমালোকক শান্ত, সাহসী আৰু আত্মবিশ্বাসী কৰি তুলিব। ঠিক আছে, মনত ৰাখিবা কাইলৈ প্ৰমাণ কৰাৰ দিন, ভয় খোৱাৰ দিন নহয়। যে কাইলৈ পৰীক্ষাৰ দিন কি কৰিব লাগিব। পুৱা উঠি কোনো ভয় কৰিব নালাগে, নতুন অধ্যয়ন বা কঠিন কোনো টপিক পঢ়িব নালাগে। ঠিক আছে, যদি পাৰা তোমালোকে পাটিগণিতৰ কেৱল ফৰ্মুলাসমূহ থুলমূলভাৱে চাই ল'ব পাৰা। ঠিক আছে, পিতৃ মাতৃৰ আশীৰ্বাদ লোৱা। আৰু অত্যন্ত গুৰুত্বপূৰ্ণ কথা হ'ল কি এডমিট কাৰ্ড, 2 কপি ফটো, কলা বা নীলা বল পেন, পানীৰ বটল এইবোৰ আজিয়ে সাজু কৰি ৰখা। ঠিক আছে, যেতিয়া এক্সাম হলত বহিবা তেতিয়া দুবাৰ দীঘল নিশ্বাস ল'বা, নিজক ক'বা মই শান্ত, মই সাজু। ঠিক আছে, অলপ ভয় খোৱা স্বাভাৱিক কথা, এইটো সকলোৱে ভয় পায়। যিমান ভাল ষ্টুডেণ্টে নহওক কিয় অলপ ভয় পাবই, যেহেতু তোমালোকে এনেকুৱা পৰীক্ষাত এতিয়াও বহা নাই বা ফাৰ্ষ্ট টাইম জেএনভিএছটি দি আছা। এই তিনিওটা কথা মনত ৰাখিবা। ঠিক আছে, ধৈৰ্য, সঠিকভাৱে ধ্যান আৰু প্ৰশ্ন ভালকৈ বুজি উত্তৰ দিয়া। ঠিক আছে, এতিয়া প্ৰশ্ন কেনেকৈ সমাধান কৰিবা। প্ৰথমে মেণ্টেল এবিলিটি টেষ্ট, যিটো মানসিক দক্ষতাৰ পৰীক্ষা, মানসিক যোগ্যতাৰ পৰীক্ষা, যিটো তোমাৰ সেইবোৰ চিত্ৰ থাকে যে সেইবোৰ আগত কৰিবা, কিয়নো এইবোৰ সহজ হয়। প্ৰথমে সেইবোৰ কৰিবা যিবোৰ সহজ হয়, ইমান কঠিনটো নাথাকে। মানসিক দক্ষতাৰ পৰীক্ষা 2-এটা যদি নাপাৰা সেইবোৰ ৰাখি দিবা, পিছত কৰিবা। ঠিক আছে, মনত ৰাখিবা প্ৰথমে তোমাৰ 100% বা এফালৰ পৰা গোটেই কৰিব নালাগে। যিবোৰ কঠিন সেইবোৰ এৰি দিয়া। তাৰপাছত হ'ল পাটিগণিত। পাটিগণিত যদি তোমাক কঠিন লাগে তেনেহ'লে তোমালোকে আগত কি ভাষা জ্ঞানটো কৰিবা। ভাষা জ্ঞানটো কেনেকৈ কৰিবা, 4টা বা 5টা পেৰাগ্ৰাফ থাকিব। প্ৰথমে প্ৰশ্নবোৰ পঢ়ি ল'বা। ছাপ'জ ফাৰ্ষ্ট পেৰাগ্ৰাফটো তোমাৰ এনচাৰ কৰিবা। প্ৰথমে প্ৰশ্নবোৰ পঢ়ি ল'বা, তাৰপাছত সেই পেৰাগ্ৰাফটো পঢ়িবা। আকৌ ছেকেণ্ডটোৰ প্ৰশ্নবোৰ পঢ়ি ল'বা, তাৰপাছত পেৰাগ্ৰাফটো পঢ়িবা। এইদৰে তোমাৰ ভাষা জ্ঞানটো কৰিবা। ঠিক আছে, সময়টো ধ্যান ৰাখিবা, কিন্তু খৰধৰ নকৰিবা। প্ৰথমে তুমি সহজবোৰ কৰি যাবা, তাৰপাছত কঠিনবোৰ কৰি যাবা। ঠিক আছে, এইদৰে কৰিবা। এতিয়া OMRটো কেনেকৈ ভৰিবা। প্ৰথমে যে মানসিক দক্ষতাৰ প্ৰশ্নবোৰ কৰিছা, শেষ কৰি মানসিক দক্ষতাৰ প্ৰশ্নবোৰ শেষ কৰি সেইকেইটা OMRত ভৰি ল'বা। ঠিক আছে, তাৰপাছত তুমি ভাষা জ্ঞানো কৰিলা, সেইবোৰ যিহেতু গোটেই পাৰিবাই, 1-2টা মাজত বাকী থাকিব পাৰে, সেইবোৰো ভৰাই ল'বা। শেষত তাৰপাছত তুমি পাটিগণিতত যাবা। ঠিক আছে, পৰীক্ষাত বহি কোনবোৰ বস্তু নকৰিবা। পেপাৰ চায়েই বা কুৱেশ্যন পেপাৰখন চায়েই তোমালোকে ভয় নাখাবা বা ওচৰ পাজৰে কোনে কি কৰি আছে সেইবোৰ নাচাবা। শান্তভাৱে বহা। কোনো ধৰণৰ ডাউট থাকিলে যিখন টিচাৰ তোমাৰ ডিউটিত থাকিব তাক সোধা। তুমি যদি শান্ত থাকা, তোমাৰ মনটো সিমান শান্ত থাকিব, ফলে তোমাৰ কি হ'ব, উত্তৰবোৰ ভালকৈ কৰিব পাৰিবা। ঠিক আছে, এক্সাম চলাকালত তুমি কেনেকৈ মনটো উঠাই ৰাখিবা বা কেনেকৈ নিজক মটিভেট কৰি ৰাখিবা। যেতিয়া তোমাক পেপাৰখন দিব তেতিয়া মিচিকি হাঁহি মাৰি নিশাস সাৰি কি কৰিবা, যে মই পাৰিম। ঠিক আছে, পজিটিভ ভাইব দিবা। তাৰপাছত প্ৰথমে সহজবোৰ কৰিবা। মই বাৰে বাৰে কৈ আছোঁ, প্ৰথমে সহজবোৰ কৰিলে কি হ'ব, তোমাৰ কনফিডেন্স লেভেলটো দুগুণা হৈ যাব। আৰু এইটো মনত ৰাখিবা যে তুমি পুৰা বছৰটো পৰিশ্ৰম কৰিছা বা বিগত 6 মাহ তুমি পৰিশ্ৰম কৰিছা, এতিয়া হ'ল তোমাৰ সেই ৰিজাল্টটো দেখুওৱা। ঠিক আছে, শেষ কথা তুমি অৱশ্যই সফল হ'বা। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কি পৰিশ্ৰম কৰিছা, সময় দিছা, ভালদৰে পঢ়িছা, প্ৰেক্টিছ কৰিছা, আৰু এইবোৰে তোমাক ইমান দূৰলৈ লৈ আহিছে। আজি দিনটো হ'ল তোমাৰ 13 ডিচেম্বৰৰ দিনটো হ'ল তোমাৰ সেইবোৰ প্ৰুফ কৰাৰ। আৰু কাইলৈ হ'ল এটা ফৰ্মেলিটি যে পেপাৰ আছে, বা 13 ডিচেম্বৰৰ এটা ফৰ্মেলিটি যে পৰীক্ষা আছে, কিন্তু যিয়ে পৰিশ্ৰম কৰিছে তাৰ বাবে একো নহয়, তাৰ বাবে একেবাৰে ইজি হয়। আৰু মনত ৰাখিবা, যিয়ে পৰিশ্ৰম কৰে তেওঁ নৱোদয়লৈ যাব নালাগে, নৱোদয় তেওঁলৈ আগুৱাই আহিব। ঠিক আছে, শেষলৈ ক'ব খোজোঁ যে তুমি পৰিশ্ৰমী আৰু তুমি নৱোদয়ৰ যোগ্য।
কোনো ধৰণৰ ডাউট বা কোনো কিবা কিবি যদি সুধিব লাগে JNBST ৰিলেটেড তোমালোকে কমেণ্টত জনাব পাৰা তাতে ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম ঠিক আছে ধন্যবাদ